Hello guys, welcome back to another video. So বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিয়ে মিছন বসুন্ধৰা 2.0 অধীনত মাটিবাৰী সমস্যা সমাধান অনলাইন কৰিছিলে সেইসকল ব্যক্তিৰ বহুতৰে এপ্লিকেশ্যনবিলাক ৰিজেক্টেড হৈ গৈছে। আপোনালোকে ইমান টেনশ্যন কৰিব লগা কাৰণ নাই। ইতিমধ্যে মিছন বসুন্ধৰা 3.0 আৰম্ভ হৈছে। ইয়াত আপোনালোকে আপোনালোকে মানে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মানে যিসকল ব্যক্তি অলৰেডি মানে এপ্লাই কৰিছিলে সেইসকল ব্যক্তি অলৰেডি এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে কেনেকৈ আপোনালোকে মিছন বসুন্ধৰা 2.0 যিটো এপ্লিকেশ্যন আইডিত আপোনালোকে কেনেকৈ মানে ৰি-এপ্লাই কৰিব পাৰিব। এটো যে পজিটিভ ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ হেকলৈকে আপোনালোকে চাই থাকিব। এতিয়া আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব। সেৱা সেতু এইখন লিখি সাৰ্চ কৰিব। সেৱা সেতু এইখন লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাব। পোৱাৰ পিছত আপোনালোকে ইয়াতে পাব সেৱা সেতু হোম। এইটো অপশ্যন আপোনালোকে ক্লিক কৰিব। মই হাইলাইট কৰি দেখুৱাই দি আছোঁ। এইটো অপশ্যন আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আৰু এটা ইণ্টাৰফেচ পাব আপোনালোকে। পোৱাৰ পিছত আপোনালোকে অলপমান ওপৰলৈ স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব যে লগইন। এইটো আগতে আপোনালোকে ক্লোজ কৰি ল'ব। ক্লোজ কৰাৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব লগইন। এইখন আপোনালোকে ক্লিক কৰিব। এইটো অপশ্যন আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আৰু এটা ইণ্টাৰফেচ পাব। পোৱাৰ পিছত আপোনালোকে ইয়াতে সিটিজেন পিএফচি চিএসসি অফিচিয়েল যদি আপোনালোকে নিজে যদি আপোনালোকে অনলাইন কৰিছিলে তেনেহ'লে মানে সিটিজেন অপশ্যন আপোনালোকে ক্লিক কৰি আকৌ অনলাইন কৰিব পাৰিব। তাৰপিছত যদি আপোনালোকে সিএসসি জৰিয়তে যদি আপোনালোকে অনলাইন আবেদন কৰিছিলে তেনেহ'লে আপোনালোকে সিএসসি জৰিয়তে আপোনালোকে মানে যাই কিনে অনলাইন কৰিব পাৰে। তাৰপিছত যদি আপোনালোকে অফিচত গৈ যদি আপোনালোকে মানে অনলাইন আবেদন কৰিছে তেনেহ'লে অফিচত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। মানে আপোনালোকে ক'তো যাব নালাগে। যদি আপোনালোকে সিটিজেন অপশ্যন আপোনালোকে ক্লিক কৰিলে আপোনাৰ গোটেইবিলাক মানে ডাটাবিলাক শ্ব' হৈ যাব। আপোনালোকে সিটিজেন অপশ্যনত ক্লিক কৰি আপোনালোকে অনলাইন নিজে মানে কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকে এটা বস্তু চাব পাৰিব। মানে যদি আপোনালোকে এইটো পৰ্টেলত যদি আপোনালোকে ফাৰ্ষ্ট টাইম ভিজিট কৰি আছে তেনেহ'লে আপোনালোকে আগতীয়াকৈ এটা নিউ ইউজাৰ আইডি বনাব লাগিব। আপোনালোকে নিউ ইউজাৰ আইডি কেনেকৈ বনাব মই আগৰ ভিডিঅ'ত এটা বনাই দিছোঁ। আপোনালোকে প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব কেনেকৈ মানে নিউ ইউজাৰ আইডিটো বনাই আপোনালোকে তাৰ পৰা চাই কিনে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তাৰপিছত মই ডাইৰেক্ট মানে লগইন কৰি আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে লগইন কৰিব। তাৰপিছত আপোনালোকে পাছৱৰ্ডটো এণ্টাৰ কৰিব। কৰাৰ পিছত তাৰপিছত টিক চিনটো আপোনালোকে মাৰি লওক। মাৰাৰ পিছত আপোনালোকে চাইন ইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাইজুটখন আপোনাৰ সন্মুখত খোল খাই যাব। তাৰপিছত আপুনি এই লগইন অপশ্যন আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ শ্ব' হৈ যাব। শ্ব' হোৱাৰ পিছত আপোনালোকে ওপৰপিনে স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনাৰ নাম্বাৰত যিমানকেইটা মানে এপ্লিকেশ্যন মানে কৰিছিলে গোটেইবিলাক এনেধৰণৰ শ্ব' হৈ যাব। আপুনি এনেকৈ চাব পাৰিব। চাই কিনে আপোনালোকে আপোনাৰ এপ্লিকেশ্যনটো আপুনি ফাইন কৰিব। এনেকুৱা ধৰণৰ এইটো আপোনাৰ মানে ইয়াতে লিখা আছে RTPS SKCSL এনেকুৱা ধৰণৰ থাকিব। তাৰপিছত ইয়াতে আপোনাৰ একনলেজমেণ্ট আপুনি ডাউনলোড কৰিব পাৰিব। ট্ৰেক প্ৰগ্ৰেছ ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপুনি ৰিফ্ৰেছ ষ্টেটাছটো আপুনি আকৌ কৰিব পাৰিব। তাৰপিছত আপুনি ইয়াতে এটা অপশ্যন আছে ৰি-এপ্লাই। এইটো অপশ্যন আপুনি ক্লিক কৰি মানে আকৌ ৰি-এপ্লাই কৰিব পাৰিব। মানে সেইটো এপ্লিকেশ্যন আইডিহে কৰিব লাগিব। কৰাৰ পিছত আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো পাই যাব। পোৱাৰ পিছত আপুনি কণ্টিনিউ ট্ৰেক অপশ্যন আপুনি আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ শ্ব' হৈ যাব পেজটো। আপুনি এনেকৈ চাব পাৰিব। পোৱাৰ পিছত আপুনি ইয়াতে লিখা আছে চিক ৰিভিউ ফৰ ইউৰ এপ্লিকেশ্যন। এইটো অপশ্যন আপোনালোকে ক্লিক কৰিব। মই হাইলাইট কৰি দেখুৱাই দি আছোঁ। এইটো অপশ্যন আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মানে এপ্লিকেশ্যনখন আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ খোল খাই যাব। খোল খোৱাৰ পিছত যিটো আপোনাৰ মানে আধাৰ কাৰ্ড আছে এইটো আধাৰ কাৰ্ড আপুনি ইয়াতে এণ্টাৰ কৰি আপুনি মানে ভেৰিফাই আধাৰ ক্লিক কৰি আপোনাৰ মোবাইল এটা OTP আহিব। আপুনি কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে এইটো আধাৰ নম্বৰ আপুনি এণ্টাৰ কৰিব 4721। তাৰপিছত আপুনি এইটো টিক চিনটো মাৰি ল'ব। মাৰাৰ পিছত আপুনি ভেৰিফাই আধাৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল এটা OTP আহিব। 6 ডিজিট থকা এটা OTP আহিব। তাৰপিছত আপুনি ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো ইয়াতে মানে OTPটো ইয়াতে আপুনি বহুৱাই দিব। তাৰপিছত আপুনি ভেৰিফাই অপশ্যন আপুনি ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ আপোনাৰ EKYCটো হৈ যাব। আপুনি ইয়াতে টিচনটো মাৰি ল'ব। মাৰাৰ পিছত আপোনাৰ তাৰপিছত এনেকুৱা ধৰণৰ অপশ্যনটো আপোনাৰ খোল খাই যাব। খোল খোৱাৰ পিছত আপুনি ইয়াতে চাব পাৰিব আপুনি যেনেকৈ অনলাইন কৰিছে গোটেইবিলাক বস্তু শ্ব' হৈ যাব। যদি আপোনাৰ ইয়াতে কিবা ভুল হৈছে আপুনি ইয়াতে মডিফাইড ডাক ইনফৰমেশ্যন ইয়াতে ক্লিক কৰি আপুনি মডিফাই কৰি ল'ব পাৰিব। এনেকৈ আপুনি মানে চেঞ্জ কৰিব পাৰে। কৰাৰ পিছত ইয়াতে আপুনি এটা কাম কৰিব। বেলেগে মানে এক্সট্ৰাকৈ মানে ডাক নম্বৰ এটা এটাকৈ অনলাইন কৰিছিলে আপুনি ইয়াতে 3-4টা মানে আপুনি ডাক নম্বৰ ইনক্লুডিং কৰি এটাহে অনলাইন কৰিব পাৰে। মানে আপুনি 3-4টা ডাক আপুনি একেলগে অনলাইন মানে ক্লিক কৰি আপুনি কৰিব পাৰে। মানে মানুহৰ মানে ডাক নম্বৰ 3-4টা 5টা এনেকৈ থাকে। আপুনি একেলগে চিৰিয়েল আপুনি দিব পাৰে। এনেকৈ আপুনি কৰিব পাৰে। তাৰপিছত
আকৌ আপুনি ইনষ্টল কৰিব কৰাৰ পিছত ইয়াতে যদি আপোনাৰ কিবা নাম চাম ভুল থাকে আপুনি আকৌ ইয়াতে ডিলিট কৰি আকৌ মানে নাম এড কৰিব পাৰিব আপোনাৰ। তাৰপিছত ইয়াতে কোৱা হৈছে যে ক্লিক হিয়াৰ টু আপলোড, মানে ইয়াতে আপোনাৰ মানে বেদখলকাৰী জয়ী কৰা ডিটেইলছটো দিব কৈছে। তাৰপিছত এনি ৰিলেটেড ডকুমেণ্টছ, মানে যদি কিবা থাকে আপোনাৰ পুৰণা মাটিৰ মানে কিবা কাগজ পাতি থাকে আপুনি ইয়াতে মানে এটা PDF ফৰ্মেট আপুনি বনাই আপলোড দিব পাৰে। তাৰপিছত ইয়াতে আপুনি ৰিভিউ ৰিজনটো আপুনি কিবা লিখিব, কিহৰ কাৰণে ৰিজেক্ট কৰিলে আপুনি এইটো মানে গোটেইবিলাক বস্তু ইয়াতে আপুনি দিব। তাৰপিছত ইয়াতে টিক চিহ্ন মাৰি আপুনি আকৌ F7 ছাবমিট প্ৰচেছত আপুনি ক্লিক কৰি মানে মাৰাৰ পিছত তাৰপিছত যদি আপুনি মানে গাঁৱলীয়া অঞ্চলত যদি হয় তেনেহ'লে আপোনাৰ 50 টকা দিব, আৰু যদি আপুনি চহৰীয়া অঞ্চলত কৰে তেনেহ'লে আপোনাৰ 100 টকা এটা কাটিব, এনেকুৱা ধৰণে হৈ যাব। তাৰপিছত আপুনি এনেকৈ অনলাইন আবেদন কৰিব পাৰিব। মানে মোৰটো মই অলৰেডি মানে কৰিছোঁ, সেইকাৰণে মানে মই দেখুৱাব নোৱাৰিলোঁ, বাট আপোনালোকে এনেকৈ কৰিব। যদি এইটো ভিডিঅ'ৰ মাধ্যমত যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট বক্সত কৈ দিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।